শুনা শুনা সভাসদ কৰো নমস্কাৰ। মহাভাৰতৰ পদ কৰিব প্ৰচাৰ। শুনা শুনা শুনি একা সভাসদ ও কৰো নমস্কাৰ। মহাভাৰতৰ পদ ও কৰি কৃষ্ণ যেবে চলি গইলা বৈকুণ্ঠ ভুৱন অহকে দুখে ম্ৰিয়মান হইলা পাণ্ডুপুত্ৰ কৃষ্ণ বিনে পাণ্ডৱগণৰ মনে শান্তি নাই। দিনে ৰাতি চিন্তা কেৱল প্ৰভু কৃষ্ণ কৈত পৰীক্ষিত ৰাজ্য ভাৰ দি ধৰ্ম যুধিষ্ঠিৰ ভাতৃভাৰ্য সংগে লৈ কৰে ও স্বৰ্গ আৰু পৰ্বতৰ উচ্চ শিখৰত পৰি ৰহিলা দ্ৰৌপদী। কান্দি থাকিল দ্ৰৌপদী নাচাই কোনো ফিৰি। এনেকৈ ভীম, অৰ্জুন, নকুল, সহদেৱ চাৰি ভাতৃ বাগৰি পৰিলা
হেন কালে কুকুরে আহি উপস্থিত হইলা ওই আগে আগে কুকুর যায় পিছত যুধিষ্ঠিরা উপস্থিত হইলা যায় ও স্বর্গ রদা স্বর্গদ্বাৰত ৰখি থাকিল যুধিষ্ঠিৰা বাধা দিছে দুৱাৰীয়ে স্বৰ্গত প্ৰৱেশত স্বৰ্গদ্বাৰত ৰখি থাকিল যুধিষ্ঠিৰা যুধিষ্ঠিৰে বিনয়েৰে গৰিকা খাই দুৱাৰ খুলি দিয়া যাও বৈকুণ্ঠ কামাই স্বৰ্গদ্বাৰত ৰখি থাকিল যুধিষ্ঠিৰা অকৃষ্ণ প্ৰভু আমাক এৰি আহে বৈকুণ্ঠ প্ৰভুক বিচাৰি আহো স্বৰ্গপুৰত প্ৰভুক বিচাৰি আহো স্বৰ্গপুৰ যুধিষ্ঠিৰৰ কথা শুনি দুৱাৰীয়ে কয় এই স্বৰ্গ ৰাজ্যত স্বৰ্গ ৰজা ইন্দ্ৰৰ অনুমতি অবিহনে কাৰো প্ৰৱেশ নাই গতিকে অস্বৰ্গ ৰজাৰ অনুমতি লৈ আহো ইয়াতে ৰৈ থাকক মই ইয়াতে ৰৈ থাকক আহি বুলি দুৱাৰী তেখনে চলিলা প্ৰণাম মহাৰাজ ইন্দ্ৰদেৱৰ ওচৰে গৈ সকলো কহিলা ইন্দ্ৰদেৱৰ ওচৰে গৈ দুৱাৰীৰ কথা শুনি ইন্দ্ৰদেৱে মনে মনে ভাবে পৃথিৱীৰ মনুষ্য আহি স্বৰ্গদ্বাৰত চাই আহো এবাৰ মই গৈ ওচৰত কিয়নো সাধাৰণ মনুষ্য নহয় কোনো পুণ্যৱান লোক গতিকে মায়া কৰি যাম মই তেওঁৰ ওচৰত আৰু কথা মতেই কাম মায়া কৰি আহে ইন্দ্ৰই স্বৰ্গৰ দ্বাৰত
বিপ্রয় হাতে তো কান ধরি হাতে তো কান ধরি ধর্মরায় সারে যাই বিপ্রয় লাগে আছে একাজে কোকরা একাজে কোকরা তেতিয়া ইন্দ্রদেবে মনে মনে ভাবে এবাই নিশ্চয় সেই হস্তিনাপুর রাজ্যের রাজা পাণ্ডুর জ্যেষ্ঠ পুত্র বুঝিওতিল ইন্দ্রদেবে ধর্ম যুধিষ্ঠিরা ধর্ম বুঝিওতিল ইন্দ্রদেবে ধর্ম যুধিষ্ঠিরা ধর্ম বুপা অকৰ পৰা আহিছা বুপা অকলৈ বাৰু বুপা সকলো কথা বুপা ভাঙি পাতি সকলো কথা বুপা দেখাই শুনাই তোমাক এজন ৰাজকুমাৰ হেন পাই কেনেকৈ আহি পালা কেনেকৈ আহি পালা সঁচা কথা কলে বোপা কোনো কথা কিন্তু মনত ৰাখিবা বোপা মিছা কলে বিপদ হব জানিবা মিছা কলে বিপদ হব তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে বিপ্ৰক চাই কৈছিল বিপ্ৰবৰ চন্দ্ৰ বংশ জন্ম মৰা দেৱতাৰ অংশে পাণ্ডু ৰাজাৰ পুত্ৰ মই হস্তিনাপুৰৰে বিপ্ৰ কল তোমাৰ আগে চন্দ্ৰ বংশ জন্ম বিপ্ৰবৰ মোৰ নাম যুধিষ্ঠিৰ নাম মোৰা কল সত্য কৰি স্বৰ্গ পথে আহিলো মই কৃষ্ণক বিচাৰি বিপ্ৰ কল সত্য কৰি চন্দ্ৰ বংশ জন্ম মোৰা দেৱতাৰ অংশে পাণ্ডু ৰজাৰ পুত্ৰ মই হস্তিনাপুৰৰে বিপ্ৰ কলো তোমাৰ আগে আৰু বিপ্ৰবৰ মই ৰাজ্য লভত পৰি ভাৰত সমৰত জ্ঞাতি বন্ধু সকলোকে হেৰুৱালো এই দুখতে জ্যেষ্ঠ পিতা মাতা আৰু আমাৰ জন্মদাত্ৰী জননী কুন্তি তপবনলৈ গুচি গল আমি বংশ ভাই বিচাৰি খাবাথৰি খালো কিন্তু বিচাৰি নাপালো আমাৰ দুখ দেখি নাৰায়ণে আমাক স্বৰ্গ যাত্ৰা কৰিবলৈ আদেশ দিছিল আৰু নাৰায়ণে কৈছিল কি কৈছিল জানা বিপ্ৰবৰ কি কৈছিল
দাপৰৰ শেষত কলি অৱতীৰ্ণ হ'ব দাপৰৰ শেষত কলি অৱতীৰ্ণ হ'ব আৰু এপদ এপদকৈ হেনো ধৰ্মৰ চাৰিপদ হেনো ধৰ্মৰ চাৰিপদ হেনো আৰু এনেকৈ আমাক কিছুমান উপদেশ বাণী দি প্ৰভু নাৰায়ণ নিজেই বৈকুণ্ঠলৈ গুচি গ'ল আৰু বিপ্ৰবৰ ফাৰজাত দ্ৰৌপদী খংগেলৈ আমি পঞ্চভাই স্বৰ্গাৰোহণ কৰিলো কিন্তু বিধিয়ে আমাক কেনেকৈ বিড়ম্বনা কৰিলে চাওকচোন বিপ্ৰবৰ প্ৰথমতেই আমাৰ মৰমৰ ফাৰজাত দ্ৰৌপদী বাটতে দ্ৰৌপদী বাগৰি পৰিলা মৰিলো বুলি পৰি থাকিল দ্ৰৌপদীয়ে নাহি মাত বোলা তাৰ পিছত চাৰি ভাতৃ তেজিলা আৰু বিপ্ৰবৰ এই যে কুকুৰটো তুমি মোৰ লগত দেখিছা কুকুৰৰ লগত বিপ্ৰ পালোৱে চাই বিলম্ব নকৰিবা দুৱাৰ খুলি দিয়া যাও প্ৰভু কৃষ্ণ আছে বোলে বৈকুণ্ঠ ভোগ কৃষ্ণই অবিহনে মোৰ নৰহে জীৱা কৃষ্ণই অবিহনে মোৰ কি কলা বোপা তুমি বৈকুণ্ঠলৈ যাবা বোপা বহুত দূৰ বোপা বহুত দূৰ সহজ নহয় বোপা তুমি কৃষ্ণক লগ পোৱা জীৱাতে আহিছা বোপা মিছা মিছি ৰাজ্য ধন এৰি থয়া কুকুৰৰ লগত লগ হৈ ঘূৰি ফুৰিছা ভাল সংগ বিচাৰি বোধই নাপালা ভাতৃভাৰ্য সকলোকে বোপা কাম নাই বোপা কাম নাই ইয়াৰ পৰা ফিৰি যোৱা বোপা ফিৰি যোৱা ধৰ্ম যুধিষ্ঠিৰে বোলে শুনা বিপ্ৰবৰ দুৱাৰ খুলি দিয়া যাও বৈকুণ্ঠ ভুৱন কি কলা বোপা বোপা তুমি তাৰ মানে সঁচাকৈ বৈকুণ্ঠলৈ যাবা সঁচাই যাবা বোপা ব্ৰাহ্মণে বোলে শুনা তুমি যেতিয়া মোৰ লগত ইমানকৈ লাগি আছা দুৱাৰ খুলি দিম কল কিন্তু বোপা বৈকুণ্ঠত স্থান নাই যাব নোৱাৰিব মই কিয় কৈছো জানা বোপা কাৰণ বৈকুণ্ঠত থাকে জানা হৰিৰ কীৰ্তন কৰি থাকে বৈকুণ্ঠক যাই কুকুৰে কি জাল কৰিব অস্পৃশ্য জাতি
অস্পৃশ্য জাতি ও বিপ্ৰৰ কথাত কুকুৰে ফুকিবে লাগিলা বিপ্ৰক কামুৰিবলৈ বিপ্ৰক কামুৰিবলৈ মায়াবী বিপ্ৰবৰে তাকোন দাঙিলাই কুবাই দিলা কুকুৰটোক কুবাই দিলা কুকুৰটোক পূৰ্ণহীন কুকুৰাৰ বোপা ও স্বৰ্গত স্থান যোৱা যদি যোৱা তুমি ইয়া এৰি যোৱা যদি যোৱা তুমি আৰু বোপা বোপা ও স্বৰ্গলৈ এই কুকুৰ আহিল কেনে কৰি কুবাই কুবাই কুকুৰটোক কুবাই কুবাই কুকুৰটোক ও ভয়তে কুকুৰটো দৌৰিয়া আহিলা ধৰ্মৰাই যুধিষ্ঠিৰক চাই কুকুৰে যুধিষ্ঠিৰক চাই কুকুৰে ৰক্ষা কৰা ধৰ্মৰাই ধৰিছো চৰণ কোবাই মোক মাৰিব খোজে কপট ব্ৰাহ্মণ ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা আমি কুকুৰ জাতিক জানা সবে ঘৃণা কৰে দেখিলে লেইলেই সেই লাঠি ডলি মাৰে দয়া মায়া নাই কিয় দয়া মায়া নাই কিয় ধৰ্মৰা কুকুৰৰ কথা শুনি ধৰ্মৰাজে হাতজোৰ কৰি মায়াবী বিপ্ৰক চাই কৈছিল নামাৰিবা নামাৰিবা হে বিপ্ৰবৰ কুকুৰটো নামাৰিবা ধৰিছো চৰণ দিবা
কুকুৰটোৰ বাবে অৰ্ধ কৰিলৈ অৰ্পণ কুকুৰটোৰ বাবে অৰ্ধ কৰিলৈ অৰ্পণ নামাৰিবা নামাৰিবা হে বিপ্ৰবৰ কুকুৰটো নামাৰিবা ধৰিছো কুকুৰটো নামাৰিবা ধৰিছো আৰু বিপ্ৰবৰ তুমিও জানা ময়ো জানো সকলোৱে জানে ধৰ্মশাস্ত্ৰই কয় জ্ঞানী লোকে কয় যত জীৱ তত শিৱ সকলোৱে তথাপিও আমাৰ কিয় তথাপিও আমাৰ কিয় অজীৱ শ্ৰেষ্ঠ বলে আমাক আমি মনুষ্যৰ জাতি জীৱ শ্ৰেষ্ঠ বলে আমাক আমি মনুষ্যৰ জাতি কিন্তু বিপ্ৰবৰ জীৱ শ্ৰেষ্ঠ হৈ আমি কি কৰি আছো জীৱ শ্ৰেষ্ঠ মানৱ জাতি হৈ আমি কি কৰি আছো অধৰ্ময় কৰ্মই আমি অধৰ্ময় কৰ্মই আমি শুনা বিপ্ৰবৰ যি ঠাইত সাধাৰণ জীৱ এটাৰ প্ৰতি সমভাৱনা নাই আত্মবোধ নাই দয়া মায়া নাই সেই ঠাইলৈ যোৱাৰ ইচ্ছাও মোৰ নাই অবিপ্ৰবৰ সেয়া লাগিলে স্বৰ্গপুৰীয়েই নহওক কিয় কি যুধিষ্ঠিৰৰ কথা শুনি কুকুৰে নিজৰ ৰূপ ধৰিলা তাকো দেখি যুধিষ্ঠিৰ আচৰিত হইলা এ মায়া বিপ্ৰয় নিজৰ কৰিলা ধাৰণা যুধিষ্ঠিৰক চাই ধৰ্মই অ বুলি লাভ বোপা তুমি যে মোক দেখি আচৰিত হৈছা কিয় তুমি মোক চিনি পোৱা নাই নেকি হে যুধিষ্ঠিৰ মুখেৰে নামাতা কিয় তুমি মোক চিনি পোৱা নাই নেকি চিনি পোৱা নাই তেনেহলে শুনা বোপা ধৰ্মদেৱে বোলে শুনা যুধিষ্ঠিৰ হেৰা বোপা কুন্তীৰ গৰ্ভত জন্ম লৈলা মৰাই ঔৰা খাতা আৰু তুমি কৈছা তুমি মোক চিনি পোৱা নাই ময়ে তোমাৰ পিতৃ হওঁ জানিবা নিশ্চয় ময়ে তোমাৰ পিতৃ হওঁ জানিবা নিশ্চয় ধৰ্মদেৱে বোলে শুনা যুধিষ্ঠিৰ মৰাই ঔৰা খাতা ময়ে তোমাৰ পিতৃ হওঁ জানিবা নিশ্চয় বোপা যুধিষ্ঠিৰ তুমি যে শৰীৰে স্বৰ্গলৈ আহিছা কিহৰ কাৰণে জানা বোপা মহাপুণ্যৰ ফলে বাছা আহা স্বৰ্গস্থান মহাপুণ্যৰ ফলে বাছা তিনিওজনে যাওঁ বোলা বৈকুণ্ঠ ভুৱন তিনিওজনে যাওঁ বোলা বৈকুণ্ঠ ভুৱন
জগতৰ ঈশ্বৰ কৃষ্ণ দেখিবা সাক্ষাৎ হব কথা যুধিষ্ঠিৰ কল মই তোমাক ধৰ্মদেৱে বোলে ময়ে তোমার পিতৃ হও ধর্মদেবে বলে হেন কালে আহিলন্ত এক পুষ্পক রাথ হেন কালে আহিলন্ত এক পুষ্পক ৰথে অতিথি নিউজনে কৰিলা গমন ৰথে অতিথি নিউজনে কৰিলা গমন ব্ৰহ্মলোকে যাই ৰথ উপস্থিত হইলা ব্ৰহ্মদেৱ প্ৰণাম কৰি ওলাই আহিলা ধৰ্মদেৱে বোলে তাৰ পিছত যাই ৰথ শিৱলোক পাই শিৱ সংগে বহি আছে শিৱ সংগে বহি আছে যুধিষ্ঠিৰে মহাদেৱক প্ৰণাম কৰে যুধিষ্ঠিৰক চাই শিৱই যুধিষ্ঠিৰক চাই শিৱই তোমাৰ সমান পুণ্যবান আৰু কোনো নাই কিয় কৈছো জানা যুধিষ্ঠিৰ কাৰণ সহৰিৰে আহি তুমি পালাই সহৰিৰে আহি তুমি শিৱৰ পৰা বিদায় লৈ পুনৰ চলিলা বৈকুণ্ঠ ভুৱনে যাই বৈকুণ্ঠ ভুৱনে যাই আৰে এই বৈকুণ্ঠখন দেখিবলৈ ইমান ধুনীয়া বৈকুণ্ঠ ভুৱনখন দেখি চমৎকাৰ ৰ লাগি চাই ৰল ধৰ্ম যুধিষ্ঠিৰ ইফালে সিফালে চাই কি যে মোহনীয়া কি যে মোহনীয়া ফুলে ফুলে জাতিষ্কাৰ চালে চকুৰোৱা বৈকুণ্ঠ ভুৱনখন দেৱগণ বহি আছে প্ৰভুৰ অচৰত প্ৰভুৰ অচৰত দূৰৰ পৰা যুধিষ্ঠিৰে কৰিলা প্ৰণাম চাৰি হাতে চাৰি অস্ত্ৰ আছে সভা কৰি বুকুত শ্ৰী বৎস পান্তি সভে কৌস্তভমণি দণ্ডবতে যুধিষ্ঠিৰে প্ৰণাম কৰিলা
দেৱগণে যুধিষ্ঠিৰ আগ বঢ়াই দেৱগণে যুধিষ্ঠিৰ আগ বঢ়াই সুবৰ্ণৰ আসনত যুধিষ্ঠিৰক বহিবা কৰ আৰু যুধিষ্ঠিৰক চাই ধৰ্মক চাই নাৰায়ণে ধৰ্মক চাই নাৰায়ণে যুধিষ্ঠিৰ হে ধৰ্মৰাই ও হে ধৰ্মৰাই আহিলা আপোনা ঘৰ হে ধৰ্মৰাই আহিলা আপোনা ঘৰ ও হে ধৰ্মৰাই আহিলা আপোনা ঘৰ হে ধৰ্মৰাই নিজ কৰ্ম সাধি বৈকুণ্ঠক লাগি হৰিৰে তোমাৰ মন হে ধৰ্মৰাই আহিলা আপোনা ঘৰ হে ধৰ্মৰাই শুদ্ধ সত্য কৰ্ম কৰে যিটো জন পুণ্য আত্মা বোৰৰ বৈকুণ্ঠত স্থান নহয় আৰু জনম ৰণ হে ধৰ্মৰাই আহিলা আপোনা ঘৰ হে ধৰ্মৰাই আহিলা আপোনা ঘৰ মিছা বিষয়ক লাগি নৰে মৰে যত্ন কৰি আমাক পাহৰি যায় মায়া মোহে পৰি সিজন যায় আমাৰ ভুৱন হে ধৰ্মৰাই আহিলা আপোনা ঘৰ হে ধৰ্মৰাই আহিলা আপোনা হে ধৰ্মৰাজ জীৱবিলাকৰ ভিতৰত মনুষ্য জন্মই হৈছে শ্ৰেষ্ঠ জন্ম 84 লক্ষবাৰ বিভিন্ন জনিত জন্ম গ্ৰহণ কৰাৰ পিছত মানুহে মনুষ্য জন্ম লাভ কৰে তথাপিও ধৰ্ম কৰ্ম পাহৰি নৰে মিছা বাঞ্ছা কৰে বাসনাত লিপ্ত হৈ পশু কৰ্ম কৰে হেয়ে মুকুতি লভিব নোৱাৰে আৰু সকলোবোৰ যে মোৰ কৃপাত হৈ আছে এই সকলোবিলাক পাহৰি যায় অধৰ্মৰাই সকলোবিলাক পাহৰি যায় এতিয়া কোৱাচোন ধৰ্মৰাজ ক'ত কেনেকৈ এৰি থৈ আহিলা তোমাৰ মৰমৰ ভাৰ্যা আৰু ভাই ও কথা শুনি যুধিষ্ঠিৰে কান্দিবে লাগিলা কান্দি কান্দি নাৰায়ণ কহিবে লাগিলা কান্দি কান্দি নাৰায়ণ কহিবে লাগিলা প্ৰভু আপুনি সুধিছে মই মোৰ ভাই ভাৰ্যাগণক কত কত এৰি থৈ আহিলো প্ৰথমতেই মোৰ ভাৰ্যা দ্ৰৌপদী বাগৰি পৰিলা তাৰ পিছত এটি এটি কৰি বিভিন্ন স্থানত মোৰ ভাতৃগণে জীৱন তেজিলা আৰু প্ৰভু
ভাতৃ ভাৰ্যাৰ চিন্তাত মোৰ নহহে পৰ দয়া কৰি এবাৰ মোক কৰা দৰিখন দয়া কৰি এবাৰ মোক কৰা দৰিখন ও প্ৰভু নাৰায়ণে ও প্ৰভু তুমি দয়াময় কইত আছে ভাতৃ ভাৰ্যা কোৱা বুজাই প্ৰভু নাৰায়ণে মই প্ৰথমতেই সিহঁতক বিচাৰি জমপুৰীলৈ গৈছিলো কিন্তু মই জমপুৰীত বিচাৰি নাপালো জমপুৰীত নেদেখি মই আহো স্বৰ্গপুৰী প্ৰভু নাৰায়ণ জমপুৰীত নেদেখি মই আহো স্বৰ্গপুৰী প্ৰভু নাৰায়ণ তাৰ পিছত প্ৰভু শিৱলোক ব্ৰহ্মলোক শিৱলোক ব্ৰহ্মলোক চাল ঘূৰি ঘূৰি প্ৰভু নাৰায়ণ যুধিষ্ঠিৰৰ দুখ দেখি প্ৰভু নাৰায়ণ হাঁহি হাঁহি নাৰায়ণে হাঁহি হাঁহি নাৰায়ণে হে ধৰ্মৰাজ ভাতৃ আৰু ভাৰ্যাক লাগি দুখ পৰিহৰা চাব বিচাৰিলে সকলোকে ইয়াত পাবায় চাব বিচাৰিলে সকলোকে ইয়াত পাবা ভাতৃ আৰু ভাৰ্যাক লাগি দুখ পৰিহৰা চাব বিচাৰিলে সকলোকে ইয়াত পাবা হে ধৰ্মৰাজ মই যে তোমাৰ চাৰি ভাতৃ আৰু ভাৰ্যা দ্ৰৌপদীক এই বৈকুণ্ঠ স্থানত দেখা পাবা বুলি কৈছো কিহৰ কাৰণে কৈছো জানা সাধাৰণতে বৈকুণ্ঠত জীৱন্ত অৱস্থাত কাকোৱে দেখা পোৱা নাযায় ইয়াত মাথো থাকে পুণ্য আত্মাবোৰ এই পুণ্য আত্মাবিলাকৰ ভিতৰত মই যে তোমালোকৰ চাৰি ভাতৃ আৰু ভাৰ্যা দ্ৰৌপদীক সশৰীৰে দেখা পাবা বুলি কৈছো কিয় কৈছো জানা কাৰণ মৃত্যুৰ সময়ত তোমাৰ চাৰি ভাতৃ আৰু ভাৰ্যা দ্ৰৌপদীয়ে কি কৰিছিল জানা মোক চিন্তি সকলোৱে
জীৱনতে জিলা মায়া দেহা এৰি আত্মা বৈকুণ্ঠে মিলিলা মায়া দেহা এৰি আত্মা বৈকুণ্ঠে মিলিলা আৰু ভাজাক লাগি দুখ পৰিহৰা চাব বিচাৰিলে সকলোকে এটা বাহু চাব বিচাৰিলে সকলোকে এটা ধৰ্মৰাজ মনত ৰাখিবা এ কাৰ্য আৰু কাৰণ হেতু মই অৱতাৰত কাৰ্য আৰু কাৰণ হেতু মই অৱতাৰ আৰু মই অৱতাৰ গ্ৰহণ কৰি কি কৰে জানো ধৰ্মৰাজ ভকত সংগে লয়া দুষ্ট দমন ভকত সংগে লয়া দুষ্ট দমন প্ৰভুৰ মহিমা কনে বুজিবা কপাৰে দ্ৰৌপদী সংগে চাৰি ভাতৃক বৈকুণ্ঠত যুধিষ্ঠিৰে দেখেই তেতিক্ষণে সবাক দেখি যুধিষ্ঠিৰৰ আনন্দয় পাৰ মনৰ আশা পূৰ্ণ কৰে জগতৰ ঈশ্বৰ নাৰায়ণ 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 হেন কালে নাৰদ মুনি আহি উপস্থিত বৈকুণ্ঠত মনুষ্য দেখি বৈকুণ্ঠত মনুষ্য দেখি ও হে প্ৰভু নাৰায়ণ আজি দেখোন বৈকুণ্ঠ ভুৱনে পৃথিৱীৰ মনুষ্য দেখালোহু কি যে আমাৰ সৌভাগ্য নাৰায়ণ 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 প্ৰভু কিনো পুণ্যৰ ফলে সশৰীৰে পাই তোমাৰ স্থান কিনো পুণ্যৰ ফলে সশৰীৰে পাই তোমাৰ স্থান কোৱা প্ৰভু মোক হব বিৱৰণ নাৰায়ণ 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 কি কলা নাৰদ হেৰা নাৰদ নাৰদৰ কথাত প্ৰভুৱে মিচিকি হাঁহিলা নাৰদক চাই নাৰায়ণে নাৰদক চাই নাৰায়ণে প্ৰভুৱে বলান্ত নাৰদ প্ৰধান কৰ্মৰ ফলে জীৱাৰ জনম মৰণ যত জীৱ কুলা হবে মৰায়ংখ জীৱ শ্ৰেষ্ঠ জানা মত্যৰ নাৰালকা শুদ্ধ হয়ত কৰ্ম ধৰ্ম আচৰি মৃত্যুৰ পিছত নৰে বৈকুণ্ঠ পাই দেৱৰ বাঞ্ছিত নৰক নোদেহা মনত ৰাখিবা ধৰ্মৰাজ হৰি
নারায় না পাবা প্রভুয়ে বলন্ত নারদ বদন মর্মর বলে জীব জনম মরণ মর্মর বলে জীব জনম মরণ বুঝিছা নহয় নারদ শুনা মোৰ তত্ত্ববাণী মনুষ্য জনম পাই যিয়ে নকৰে হৰি সেৱা অৱশ্যে হৈব ঘিতু পৰজন্মে তৰ তৃণশিলা শুনা শুনা বোপা মনুষ্য জনীৰ সুখ পশুৰ জনীটো পাই মনুষ্য জনীৰ সুখ পশুৰ জনীটো পাই কিন্তু হৰি সেৱা কোনো স্থানেই নাই হৰি সেৱাৰ যোগ্য কেৱল মনুষ্যৰ জনম জানি শুনি কৰা নাৰদ ভকতৰ সংগত লৈ শ্ৰৱণ কীৰ্তন শুনা নাৰদ যিয়ে মোক ভাবিব যিয়ে মোক চিন্তিব সেইজনে আহি মৃত্যুৰ পিছত মোৰ স্থান পাব নাৰদ নাৰদ যিজনে মোক ভাবিব যিজনে মোক চিন্তিব সেইজনে মৃত্যুৰ পিছত আহি মোৰ স্থান পাব আৰু শুনা নাৰদ মই সমস্ত মনুষ্য জাতিৰ কাৰণে ব্যক্ত কৰিলো পঞ্চ পাণ্ডৱে মনুষ্য লগত শান্তিৰ বীজ ৰোপণ কৰিলে ধৰ্ম কৰ্মৰ দ্বাৰা সত্য নিষ্ঠাৰ দ্বাৰা জগতত আদৰ্শ দেখুৱালে মোৰ নাম লৈ মোক চিন্তি মৃত্যুৰ পিছত এই বৈকুণ্ঠ পালে এতিয়া এতিয়া বুজিলা নহয় নাৰদ নাৰায়ণ 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 বুজিলো প্ৰভু বুজিলো বুজিলো প্ৰভু মই তোমাৰ মহত্ত যুগে যুগে অৱতাৰ ধৰাই অসংখ্য যুগে যুগে অৱতাৰ তোমাৰ নামে গতি মুক্তি জীৱৰ কল্যাণ তোমাৰ নামে গতি মুক্তি জীবন কল্যাণ তোমাৰ নামে গতি মুক্তি জীবন কল্যাণ বৈকুণ্ঠ মিলিলে নহয় পুনৰ জন্ম বৈকুণ্ঠ মিলিলে নহয় পুনৰ জন্ম প্ৰভু এহি মহাতত্ত্ব কথা ও হবা ক নারায়ণ 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 কলির কালার নরলকার মুকুতি যাদৱ ৰাম হৰি মাধৱ ৰামে 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 আমি অতি মূঢ়মতি এককে নাজানো যাদৱ ৰাম হৰি মাধৱ ৰামে ভুল ক্ৰুটি দশ হেতু ক্ষমা বিচাৰিলো যাদৱ ৰাম হৰি মাধৱ ৰামে মহাভাৰতৰ পদ ভৈলা সমাপন যাদৱ ৰাম হৰি মাধৱ ৰামে পাতক চাৰক ডাকি বোলা ৰাম ৰাম যাদৱ ৰাম হৰি মাধৱ ৰামে 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 ৰাম বল হৰি বল ৰাম বল হৰি বল ৰাম বল হৰি বল ৰাম বল হৰি বল ও
জানা হরির নাম